নমস্কাৰ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফকাছলৈ স্বাগতম। CBSEৰ অধীনত মুখ্যমন্ত্ৰীগৰাকীয়ে 126খন ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ সিদ্ধান্ত লৈছে, কিন্তু তাৰ বিপৰীতে সেই 126খন বিদ্যালয়ত বা একোখনকৈ কিয় অসমীয়া মাধ্যমৰ বিদ্যালয় খোলাৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে মুখ্যমন্ত্ৰী। আজি আমি এই বিষয়ে আলোচনা কৰিম প্ৰাগ ফকাছত। মোৰ লগত আছে মোৰ সতীৰ্থ সাংবাদিক মিনহাজ। হয় মিনহাজ, যিহেতু 126খন CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ পোষকতা বা সিদ্ধান্ত লৈছে, কিন্তু তাৰ বিপৰীতে একোখনকৈ অসমীয়া মাধ্যমৰ বিদ্যালয় খোলাৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কি ক'ব এই সন্দৰ্ভত সামগ্ৰিকভাৱে? হয় শবনম, যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত ৰংমহলত এখন আদৰ্শ বিদ্যালয় উদ্বোধন কৰিবলৈ গৈ তাত সাংবাদিকৰ সৈতে আলোচনা হোৱাত তেওঁ এটা কথা উল্লেখ কৰিছিলে যে 126টা যি সমষ্টি আছে, 126টা সমষ্টিত প্ৰত্যেকটো সমষ্টিতে একোখনকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় অৰ্থাৎ CBSEৰ অধীনত থকা যি ইংৰাজী মাধ্যমৰ বিদ্যালয়, সেই ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ পোষকতা কৰিছে বা সেই কথা ঘোষণা কৰিছে যে প্ৰত্যেকটো সমষ্টিতে অৰ্থাৎ 126টা সমষ্টিত একোখনকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলা হ'ব আৰু সেয়া হ'ব CBSEৰ আণ্ডাৰত। এতিয়া প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিহৰ কাৰণে 126টা সমষ্টিত CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ পোষকতা কৰিলে, কিন্তু এইটোও ক'ব লাগিব যে 126টা সমষ্টিত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ বিৰোধিতা কোনেও কৰা নাই অথবা বিৰোধিতা আমি কৰা নাই। এই ক্ষেত্ৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় হ'ব লাগে বা ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলে বা ইংৰাজী মাধ্যমৰ ইংৰাজীৰ শিক্ষা গ্ৰহণ কৰিব লাগে, তাৰ বিৰোধিতা বৰ্তমান সময়ত আমিও কৰা নাই বা কোনো ব্যক্তিয়ে বৰ্তমান সময়লৈ কৰা নাই। এতিয়া কথাটো হৈছে যে ইংৰাজী মাধ্যমৰ বিদ্যালয় CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ যি পোষকতা কৰিলে বা যি সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, তাৰ পৰা এটা কথা প্ৰতিপন্ন হয় নেকি যে এটা কাৰণ এনেকুৱা হ'ব পাৰে নেকি যে অসমীয়া মাধ্যমৰ যি বিদ্যালয়সমূহ আছে, অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ আচলতে নোহোৱা কৰাৰ কিবা কোনোবাখিনিত নহয় কোনোবাখিনিত আচলতে পৰিকল্পনা যুগুত কৰিছে নেকি, যাৰ কাৰণে প্ৰতিটো সমষ্টিতে অৰ্থাৎ 126টা সমষ্টিতে একোখনকৈ CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ পোষকতা হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৰিছে আৰু সেই কথা সংবাদ মাধ্যমৰ আগত ইতিমধ্যে ঘোষণা কৰিছে। এতিয়া এনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন এতিয়া মানুহৰ মনত উত্থাপন হৈছে বা এনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন সচেতন মহলৰ মাজত চৰ্চা অব্যাহত আছে। এতিয়া প্ৰশ্নটো হৈছে যে অসমৰ ক্ষেত্ৰত অসমৰ শিক্ষা বিভাগ কিমান ব্যৰ্থ হৈছে সেয়া অসমৰ ৰাইজে দেখা পাইছে। বিভিন্নজন শিক্ষামন্ত্ৰী আহিল, বিভিন্ন শিক্ষা বিষয়া আহিল, বিভিন্নজন সেৱাত বিভিন্নগৰাকী সেৱাৰ বিষয়ববীয়া আহিল, তাৰপিছতো কিন্তু সেই শিক্ষা বিভাগেই হৈ থাকিল। শিক্ষা বিভাগত কোনো ধৰণৰ উন্নতি হোৱা পৰিলক্ষিত নহ'ল। অসমীয়া মাধ্যমৰ যি উন্নতি হ'ব লাগিছিলে, অসমীয়া মাধ্যমৰ ক্ষেত্ৰত যি সেৱা যেনেধৰণে আগবাঢ়ি যাব লাগিছিলে, সেৱাই যেনেধৰণে অসমীয়া মাধ্যমক আগবঢ়াই লৈ যাব লাগিছিলে বা শিক্ষা বিভাগে যেনেকৈ আগবঢ়াই লৈ যাব লাগিছিলে, তেনেকুৱা কোনো ধৰণৰ বিষয় আমাৰ পৰিলক্ষিত নহ'ল। বা বৰ্তমান সময়ত যি শিক্ষা বিভাগৰ আছে, যে শিক্ষা বিভাগৰ যি বিষয়া আছে, শিক্ষা বিভাগৰ যি মন্ত্ৰী আছে, শিক্ষা বিভাগৰ যি আমোলাসকল আছে, সেইসকলে আচলতে এই অসমীয়া মাধ্যমটো কোনোবাখিনিত নহয় কোনোবাখিনিত নোহোৱা কৰাৰ কাৰণে চেষ্টা কৰি আছে নেকি, যাৰ কাৰণে CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ এই বিদ্যালয়সমূহ খোলাৰ ইতিমধ্যে পোষকতা কৰিছে। এতিয়া প্ৰশ্নটো হৈছে যে অসমত যদি আমি উল্লেখ কৰিব লাগে, অসমৰ গুৱাহাটীত নুনমাটিত যেনেকৈ অসম জাতীয় বিদ্যালয় নামেৰে এখন শিক্ষা প্ৰতিষ্ঠান আছে আৰু অসম জাতীয় বিদ্যালয় বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন ধৰণে কিন্তু সফলতাৰ অৰ্জন কৰি আহিছে। তেনেকুৱা এটা প্ৰেক্ষাপটত অসম জাতীয় বিদ্যালয় নুনমাটিত থকা অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত কিন্তু অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন জিলাত বিভিন্ন সমষ্টিত কিন্তু অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত নুনমাটিত থকা অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত জাতীয় বিদ্যালয় নিৰ্মাণ কৰা হৈছে, জাতীয় বিদ্যালয় শিক্ষা অনুষ্ঠান নিৰ্মাণ কৰা হৈছে। তাত বিভিন্নজন ছাত্ৰ ছাত্ৰীয়ে পঢ়ে, বিভিন্ন ছাত্ৰ ছাত্ৰী পঢ়ে, তাত ইংৰাজী মাধ্যমো আছে, অসমীয়া মাধ্যমো আছে। অসমীয়াতো শিক্ষা প্ৰদান কৰা হয়, ইংৰাজীতো শিক্ষা প্ৰদান কৰা হয়। সেয়া হৈছে সেই শিক্ষা অনুষ্ঠান হৈছে অসমৰ শিক্ষা অনুষ্ঠান। আৰু এই অসমৰ যি শিক্ষা অনুষ্ঠান অসম জাতীয় বিদ্যালয় এটা অসমৰ এটা প্ৰতিষ্ঠান, অসমৰ নুনমাটিত সেইখন অৱস্থিত আৰু অসমৰ নুনমাটিৰ পৰা সামগ্ৰিকভাৱে সমগ্ৰ গুৱাহাটী নুনমাটিত অৱস্থিত আৰু গুৱাহাটী নুনমাটিৰ পৰা সমগ্ৰ অসমতেই অসমৰ বিভিন্ন ঠাইত কিন্তু জাতীয় বিদ্যালয় হিচাপে পৰিগণিত হৈছে, বিভিন্ন শিক্ষানুষ্ঠান জাতীয় বিদ্যালয় হিচাপে পৰিগণিত হৈছে। আৰু তাত বিভিন্নজন শিক্ষাৰ্থীয়ে তাত শিক্ষা গ্ৰহণ কৰে, শিক্ষা তাত লয়। তাৰপিছতো আজিৰ তাৰিখতে বিভিন্নজন ব্যক্তি, বিভিন্নজন ডাঙৰ বিষয়া ওলাই গৈছে সেই অসমীয়া মাধ্যমৰ পৰা, সেই জাতীয় বিদ্যালয়ৰ পৰা। এতিয়া প্ৰশ্নটো হৈছে CBSEৰ অধীনত CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ যি পোষকতা কৰিছে হিমন্ত বিশ্ব শৰ্মা অথবা এইখন চৰকাৰে যি CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ কথা যি পোষকতা কৰিছে, তাৰ বিপৰীতে কিহৰ কাৰণে কেন্দ্ৰক এনেকুৱা এটা বিষয় দেখুৱাই দিব নোৱাৰিলে বা কিহৰ কাৰণে কেন্দ্ৰক যে অসম জাতীয় বিদ্যালয় নামৰ যে এটা আৰ্হি আছে, অসম জাতীয় বিদ্যালয় নামেৰে যে এটা শিক্ষা প্ৰতিষ্ঠান অসমত গঢ় লৈ উঠিছে বা গুৱাহাটী নুনমাটিত গঢ় লৈ উঠিছে,
সেই যিটো তাৰ আৰ্হিত সমগ্ৰ অসমতে বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে তাৰ পৰাই বিভিন্নজন ব্যক্তি ওলাই গৈছে বিভিন্নজন বিষয়া আমোলা বিষয়া হৈছেগৈ বিভিন্ন সময়ত সেই কথাটো কেন্দ্ৰক কিয় এইখন চৰকাৰে দেখুৱাই দিব নোৱাৰিলে যে অসমৰ যে অসম জাতীয় বিদ্যালয় আছে সেই অসম জাতীয় বিদ্যালয় আৰ্হিত কিহৰ কাৰণে অসমত জাতীয় বিদ্যালয় বা অসমীয়া মাধ্যমৰ বিদ্যালয়ে কিহৰ কাৰণে 126টা সমষ্টিত কৰাৰ কথা ইতিমধ্যে চিন্তা নকৰিলে সেয়াও বৰ্তমান সময়ত লক্ষণীয় প্ৰশ্ন উত্থাপন হৈছে বা সেয়া বৰ্তমান সময়ত সচেতন মহলৰ মাজত চৰ্চা অব্যাহত আছে যে 126টা সমষ্টিত CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ খোলাৰ বিপৰীতে কিহৰ কাৰণে চৰকাৰে অসম জাতীয় বিদ্যালয় আৰ্হিৰ যিটো আৰ্হি আছে সেই আৰ্হিটো কেন্দ্ৰক দেখুৱাই দিব নোৱাৰিলে আৰু অসমীয়া মাধ্যমৰ যি বিদ্যালয় আছে অসমীয়া মাধ্যমৰ বিদ্যালয় কিহৰ কাৰণে খোলাৰ কাৰণে কিয় সিদ্ধান্ত গ্ৰহণ নকৰিলে এতিয়া এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন ধৰণে আচলতে সচেতন মহলৰ মাজত চৰ্চা অব্যাহত আছে এতিয়া লক্ষণীয় বিষয়টো হৈছে যে যিটো অসমীয়া যি ইংৰাজী ভাষাটো আচলতে যেনেকৈ এতিয়া দিবৰ কাৰণে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ যি কেইটামান বিষয়ত ইংৰাজী ব্যৱহাৰ কৰাৰ কাৰণে যি চৰকাৰ অধিপৰি লাগিছে তাৰ বিপৰীতে কিন্তু বিভিন্ন সময়ত প্ৰতিবাদ হোৱাৰ পৰিলক্ষিত হৈছে তাৰ বিপৰীতে কিন্তু চৰকাৰে আকৌ এই যি এক সিদ্ধান্ত যে প্ৰতিটো সমষ্টিত অৰ্থাৎ 126টা সমষ্টিত CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ আকৌ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু এইটো ক'ব লাগিব এইটো বিৰোধিতা কোনেও কৰা নাই এইটো বিৰোধিতা আমিও কৰা নাই ইংৰাজী মাধ্যমৰ বিদ্যালয় হ'ব লাগে ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰিব লাগে ইংৰাজী ভাষাটো শিক্ষাৰ্থীয়ে জানিব লাগে ইংৰাজী ভাষাটোৰ গুৰুত্ব বহুত আছে বহুখিনি পৰিমাণে ইংৰাজী গুৰুত্ব আছে তাৰ প্ৰতি লক্ষ্য ৰাখিলে কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত কোনো ক্ষেত্ৰত নুই কৰিব নোৱাৰি কিন্তু এতিয়া প্ৰশ্নটো এইটোৱেই হৈছে যে মই বাৰে বাৰে সেইটো কথা কৈছোঁ প্ৰশ্নটো এইটোৱেই হৈছে যে CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ যি 126টা সমষ্টিত 126খন ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ পোষকতা কৰাৰ বিপৰীতে কিহৰ কাৰণে অসমীয়া মাধ্যমৰ আদৰ্শ বিদ্যালয় 126খন আদৰ্শ বিদ্যালয় খোলাৰ পোষকতা এইখন চৰকাৰে কৰিব নোৱাৰিলে অথবা শিক্ষা বিভাগে কৰিব নোৱাৰিলে অথবা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথাটো ঘোষণা কিহৰ কাৰণে নকৰিলে যে 126টা সমষ্টিত অসমীয়া মাধ্যমৰ বিদ্যালয় আদৰ্শ বিদ্যালয় 126টা সমষ্টিত আদৰ্শ বিদ্যালয় হিচাপে এখনকৈ বিদ্যালয় থাকিব প্ৰতিটো সমষ্টিতেই 126খন বিদ্যালয় থাকিব আৰু যিটো মই কৈ আছোঁ যে অসমৰ যি জাতীয় বিদ্যালয় যি আৰ্হি আছে সেই জাতীয় বিদ্যালয় যি আৰ্হি সেই আৰ্হি অসমীয়া মাধ্যমৰ আৰ্হি সেই আৰ্হি কিহৰ কাৰণে কেন্দ্ৰক দেখুৱাই দিব নোৱাৰিলে বা কিয় এনেকুৱা এটা যে অসমীয়া মাধ্যমৰ যে এই ভাল ফলাফল আছে যে অসমীয়া মাধ্যমৰ যি এক সফলতাৰ কাহিনী আছে এই সফলতা কিহৰ কাৰণে কেন্দ্ৰক দেখুৱাই দিব নোৱাৰিলে তাৰ বিপৰীতে কিয় CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ খোলাৰ পোষকতা কৰিছে এইখন চৰকাৰে সেয়া বৰ্তমান সময়ত লক্ষণীয় প্ৰশ্ন শব্দম আৰু এই বিষয়টো এতিয়া সচেতন মহলত বৰ্তমান সময়ত বিভিন্ন ধৰণে চৰ্চা কৰা পৰিলক্ষিত হৈছে হয় ধন্যবাদ মিনহাজ যিহেতু অসমত অসমীয়া ভাষা বিলুপ্ত হৈ যাব পাৰে নেকি তাক লৈও এটা প্ৰশ্ন হৈছে কাৰণ এতিয়া আমি শিক্ষা ব্যৱস্থাৰ কথা আমি সকলোৱে দেখিছোঁ শিক্ষা ব্যৱস্থাৰ যিদৰে উন্নতি হ'ব লাগিছিলে তাৰ বিপৰীতে আমি যিখিনি বিফলতা আমি সকলোৱে দেখিছোঁ মেট্ৰিক পৰীক্ষা এতিয়াই হওক বা তেওঁলোকৰ পৰীক্ষা বহি বা গৰুৱে খোৱাক বা যিকোনো বিফলতাই আমি শিক্ষা ব্যৱস্থাৰ দেখিছোঁ 126খন ইংৰাজী মাধ্যমৰ CBSEৰ আণ্ডাৰত CBSE অধীনত 126খন বিদ্যালয় খোলাত আমাৰ কোনো আপত্তি নাই সেই কথাও আমি নুই কৰিব নোৱাৰোঁ কাৰণ ইংৰাজী ভাষাও আমাৰ সমানে জৰুৰী ইংৰাজী ভাষা যিদৰে অসম জাতীয় বিদ্যালয়ে কাৰণ আমি তেওঁলোকৰ ফলাফলসমূহ আমি বিভিন্ন সময়ত দেখিছোঁ তেওঁলোক ইংৰাজী বিষয়তো পাৰ্গত কেৱল অসমীয়া বিষয়তো নহয় সেই গোটেই বস্তুখিনি যদি সামৰি লৈ প্ৰত্যেকখন ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ লগতে যদি অসমীয়া বিষয়টোতো যদি গুৰুত্ব প্ৰদান কৰিলে হয় সেই কথাটো বৰ্তমান সময়ত লক্ষণীয় কাৰণ 126খন ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ পোষকতা কৰিছে তাৰ লগতে কিয় অসমীয়া বিষয়টো বা অসমীয়া মাধ্যমটোত গুৰুত্ব প্ৰদান কৰা নহ'ল কাৰণ আমি শিক্ষা বিভাগৰ এই গাফিলতি বা শিক্ষা বিভাগৰ উন্নতিৰ কথা আমি সকলোৱে অৱগত কাৰণ যি ধাৰাত উন্নতি হ'ব লাগিছিল সেই ধাৰাত শিক্ষা বিভাগৰ উন্নতি হোৱা নাই কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এতিয়া কাৰণ অসমীয়া ভাষাক যেন আমি সকলোৱে অসমীয়া যি আমাৰ ভাষাটো যেন বিলুপ্ত হৈ যাব কাৰণ আমি অসমীয়া ভাষাটো যদি আমি ধৰি ৰাখিব নোৱাৰোঁ কোনে ৰাখিব ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাটো আমাৰ কোনো আপত্তি নাই বা তাত আমি কোনো ধৰণৰ বিৰোধিতা কৰা নাই কিন্তু সমানে ইংৰাজী মাধ্যমৰ বা ইংৰাজী বিষয়টোৰ লগতে ইংৰাজী মাধ্যমৰ লগতে অসমীয়া মাধ্যমকো গুৰুত্ব প্ৰদান কৰাটো বিশেষকৈ অসমত খুবেই জৰুৰী ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল